বিগত 10 বছৰে সাহিত্য চৰ্চাত ব্ৰতী হৈ আছে বজালীৰ ভৱানীপুৰৰ এটি পিছপৰা অঞ্চল হৰিপুৰ অঞ্চলৰ এগৰাকী বিশেষ যুৱক আৰু সেই যুৱকগৰাকী হৈছে সঞ্জীৱ সাগৰ দাস আৰু তেওঁ মোৰ সৈতে ইতিমধ্যে উপস্থিত আছে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে তেওঁ বিগত 10টা বছৰে তেওঁ সাহিত্য চৰ্চাত ব্ৰতী হৈ আছে। কেইবাখনো গ্ৰন্থ তেওঁ লিখি উলিওৱাৰ বিপৰীতে কেইবাখনো গ্ৰন্থ তেওঁ সম্পাদনা কৰিছে এই বিগত 10টা বছৰত। আমি তেওঁৰ পৰা জানিম তেওঁ কেনেধৰণে সাহিত্য চৰ্চাত ব্ৰতী হ'ল। সঞ্জীৱ সাগৰ দাস, আপোনাক প্ৰথমে ND24লৈ স্বাগতম জনাইছোঁ। আপুনি কেনেধৰণে এই সাহিত্য চৰ্চাত ব্ৰতী হ'ল? নমস্কাৰ জনাইছোঁ সকলোকে। মই জনাব বিচাৰিম যে লেখক এগৰাকী হ'ব লাগিলে কিয় লেখক হয় সেইটো প্ৰশ্ন উত্থাপন হয় মানুহৰ মাজত, আৰু সেইখিনি কথাই মই ক'ব বিচাৰিম। প্ৰথমে যে মানুহৰ সুখ দুখ আঘাত এইবোৰ সামৰি এগৰাকী লেখকৰ সৃষ্টি হোৱা দেখা গৈছে, আৰু বিশেষজনৰ পৰা আমি জানিব পাৰিছোঁ যে দুখ বেদনায়ো মানুহ এগৰাকীক লেখা মেলা কৰাত সাহস প্ৰেৰণা পৰৱৰ্তী পৰ্যায়ত জনায়, আৰু তেনেকুৱা ঘটনাই মোৰ লগত সংঘটিত হৈছিল 2013 চনৰ এটি দিনত। যেতিয়া মই কম বয়সতে দেউতাক হেৰুৱাইছিলোঁ, সেই দেউতাক হেৰুৱাৰ পিছত আমি মই আৰু ভনী নিথৰ হৈ পৰিছিলোঁ, আৰু সেই সময়ছোৱাত কেনেকৈ আগবাঢ়িম সেই এটা প্ৰশ্ন হৈ পৰিছিল। কিদৰে আগবাঢ়িম, যিহেতু দেউতা সাধাৰণ ব্যৱসায় আছিল, আৰু সেই ব্যৱসায় যেতিয়া বন্ধ হৈ গ'ল তেওঁৰ মৃত্যুৰ পিছত, তেতিয়া আমি চিন্তাত পৰিছিলোঁ। আৰু সেনেকৈ চিন্তা ভাৱনা বহুত চিন্তাৰ খোৰাক খুজিছিল। সমাজৰ বহু মানুহৰ মুখা খোলা হৈছিল, বহুতে বহুত কথা কৈছিল মৃত্যুৰ পিছত দেউতাক লৈ। এইবোৰ বিষয় যেতিয়া শুনি আঘাত পাইছিলোঁ, তেতিয়া মনে ভাবিছিল যে কিবা লিখিম সমাজৰ বাবে, এইবোৰ মানুহৰ কথা লিখিম, মানুহক কেনেকৈ চিনি পাব পাৰি, পৰিস্থিতি পৰিৱেশে মানুহক কেনেকৈ মোকাবিলা কৰিব পাৰি, এইবোৰ বিষয় সামৰি মই লেখা মেলা আৰম্ভ কৰিছিলোঁ, আৰু সেনেকৈ মই লেখা মেলা জগতত ব্ৰতী হৈছিলোঁ। কিমান চনত এই তুমি সাহিত্য চৰ্চাত ব্ৰতী হ'লা বুলি ক'লা? মই 2023 চনৰ পৰাই মই লেখা মেলা আৰম্ভ কৰিছিলোঁ। অনানুষ্ঠানিকভাৱে মই যেতিয়া স্কুলত পঢ়িছিলোঁ, তেতিয়াও মই এখন 3 বছৰ নে 4 বছৰৰ মূৰত এখন আলোচনী ওলাইছিল আমাৰ এই বিদ্যালয়ত, যিখন বিদ্যালয়ত পঢ়ি আছিলোঁ মই। তাতো মই প্ৰথমতে কবিতা এটা লিখিছিলোঁ। 2013 চনৰ যেতিয়া কলেজ লাইফত মই কৰি দিছিলোঁ, তেতিয়াৰ পৰা মই প্ৰথমে কলেজৰ পাচিৰ পত্ৰিকা যিখন ওলায় তাত মই লিখিছিলোঁ, আৰু লিখাতে মই সাহস পাইছিলোঁ। ছাৰ বাইদেউসকলে উৎসাহ জনাইছিল। সেই উৎসাহৰ পিছতে মই কাকত আলোচনীলৈ লেখা পঠাৰ চেষ্টা কৰিলোঁ। মোৰ ওচৰৰে বন্ধু ভাতৃপ্ৰতিম এজন দাদাই লেখা মেলাত প্ৰেৰণ কৰাত তেওঁ সহায় কৰিছিল। যেতিয়া প্ৰথম লেখাটো মোৰ নিয়মীয়া বাতৰি কাকতত প্ৰকাশ পাইছিল, তেতিয়া মই উৎসাহিত হৈছিলোঁ। এনেদৰে পঠাই চাইছিলোঁ আৰু ওলাই নাচাইছিলোঁ। 2-3টা লেখা পঠালোঁ, 3টা লেখাই প্ৰকাশ হ'ল। সেই প্ৰকাশ যে হ'ল, সেনেকৈ মই উৎসাহ প্ৰেৰণা পাইছিলোঁ, আৰু তেনেকৈ লেখা মেলা কৰি সমাজত আগবঢ়াই আছিলোঁ। এতিয়ালৈ তোমাৰ কিমানখন গ্ৰন্থ তোমাৰ ইতিমধ্যে প্ৰকাশ পাইছে? মই প্ৰথমতে এখন কবিতা পুথি চিয়ৰ প্ৰকাশ কৰিছিলোঁ, আৰু সেইখন প্ৰকাশ কৰিছিল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে প্ৰকাশ কৰিছিল, আৰু সেই সময়ৰ কমিটিখনে মোক সেইখন প্ৰকাশত সহায় কৰিছিল, আৰু তেওঁলোকে মোৰ অৱস্থা দেখি তেওঁলোকে নিজাববীয়াকৈ সেইখন প্ৰকাশ কৰি ওলাইছিল। দ্বিতীয়খন গ্ৰন্থ হ'ল মোৰ দাপোন গল্পপুথি। সেইখন আমাৰ পহুমৰা মহোৎসৱ সমিতি বুলি, পহুমৰা মহোৎসৱ অনুষ্ঠিত হয় আমাৰ ভৱানীপুৰত, তেওঁলোকে প্ৰকাশ কৰি ওলাইছিল। তৃতীয়খন গ্ৰন্থ আছিল মোৰ স্পন্দন আছিল আমাৰ গল্পপুথি এখন। সেইখনো মোৰ কোনোবা এগৰাকী শুভাকাংক্ষীয়ে প্ৰকাশ কৰি ওলাইছিল। আৰু এখন গ্ৰন্থ হ'ল মোৰ হৃদয়ৰ খবৰ, য'ত প্ৰবন্ধ সন্নিৱিষ্ট আছিল। সেইখন কোনে প্ৰকাশ কৰিছে মই এতিয়া পাহৰিছোঁ, কিন্তু কোনোবা শুভাকাংক্ষী লোকে মোক সহায়ত সেইখন প্ৰকাশ হৈছিল। 4খন গ্ৰন্থ প্ৰকাশ হৈছে। আৰু পাঠক সমাজৰ পৰা কেনেধৰণৰ সঁহাৰি পাইছে? সেইটোৱে যথেষ্ট, আচলতে এইটো এটা ডাঙৰ প্ৰশ্ন। পঢ়ুৱৈ সমাজৰ যিটো উৎসাহ, সেই দুগুণ উৎসাহে মানুহ এগৰাকীক আগুৱাই যোৱাত সহায় কৰে, লেখক এগৰাকীক। আৰু পঢ়ুৱৈ অবিহনে লেখকৰ লেখা আচলত অনৰ্থক। আৰু সেনেকৈ প্ৰথমতে মই যিবোৰ লেখা লিখিছিলোঁ, বিশেষকৈ মই ফেচবুক দৈৰিত মই বিশেষকৈ লেখাবিলাক প্ৰকাশ কৰিছিলোঁ প্ৰথমতে, আৰু বহুত ছ'চিয়েল মিডিয়াৰ বহুত চিনাকি বন্ধু বান্ধৱে মোক লেখাবিলাকৰ উৎসাহ প্ৰেৰণা জগাইছিল। বহুতে মোৰ লেখাৰ পৰা সহায়ো লৈছিল যে আমিও লিখিব বিচাৰোঁ,
যিটো সময়ত মই লেখা মেলা কৰিবলৈ ওলাইছিলোঁ সেইটো সময়ত মোক কিন্তু উৎসাহ প্ৰেৰণা দিয়া মানুহ মই পোৱা নাছিলোঁ। এইটো এটা গুৰুত্বপূৰ্ণ কথা বুলি ভাবোঁ মই। কেৱল তাচ্ছিল্যহে কৰিছিল, এইবিলাক লেখা মেলা কৰি কি কৰিবি তই, একো কৰিব নহয়, একো চাকৰিও নহয়, লেখা মেলা কৰি কি পইচা নাপায়, একো নাপায়, এইবিলাক কথাই মোক মানে কেতিয়াবা অংগটোক আঘাত কৰিছিল। সেইকাৰণে মোক যেতিয়া মই লেখা মেলা কৰি আহিছিলোঁ, আজিও মই নতুন যদি কোনোবা লেখক লেখিকা যদি ওলায়, তেওঁলোকে যদি লিখিব বিচাৰে, মই তেওঁলোকক কিন্তু সহায়ৰ হাত আগবঢ়াওঁ, বা ৰাস্তা এটা দিওঁ যে এনেকৈ লেখা লিখিলে তোমালোকৰ প্ৰকাশ হ'ব, তোমালোকৰ আগবাঢ়িব পাৰিবা, এনেকৈ মেইলত পঠালে এইখন কাকত আলোচনীৰ লেখাটো প্ৰেৰণ হ'ব। এইখিনি মই কিয় কৰিছোঁ আচলতে, কাৰণ মোক সেইখিনি সময়ত উৎসাহ প্ৰেৰণা দিয়া মানুহ নাছিল, কেৱল তাচ্ছিল্য কৰা মানুহে আছিল। সেইকাৰণে সেই বস্তুটো যেন বেলেগৰ লগতো নহয়, সেইকাৰণে মই সেইখিনি মানে আৰু দ্বিতীয় কথাটো হ'ল কি, তুমি গ্ৰন্থ লিখাত সমান্তৰালভাৱে তুমি সম্পাদনাও কৰিবলৈ লৈছা। এতিয়ালৈ কিমানখন তুমি গ্ৰন্থই হওক বা অন্যান্য কিমান সম্পাদনা কৰিলা? মোৰ স্থায়ীভাৱে এখন 2017 চনৰ পৰা মই এখন আলোচনী আৰম্ভ কৰিছিলোঁ ভৱানীপুৰৰ পৰা। নাম হ'ল বৰষুণ। প্ৰথম অৱস্থাত অনলাইন যোগে মই আপলোড কৰিছিলোঁ আলোচনীখন, যিহেতু আৰ্থিক সমস্যা আছে, নিজৰো বিশেষ মানে ইনকামৰ চ'ৰ্চ নাই, সেইকাৰণে মই সেইখন অনলাইন যোগে কৰিছিলোঁ। কিন্তু সেইখন আলোচনী শুভাকাংক্ষীৰ সহযোগত, কোনোবা শুভাকাংক্ষী বিজ্ঞাপন দি বা শুভেচ্ছা দি এনেকৈ সহায় কৰি, আৰ্থিক সহায় কৰি মই সেই আলোচনীখন ছপালৈ মানে ৰূপান্তৰিত কৰিলোঁ। আৰু সেইখন মোৰ পূজা সংখ্যাত ওলায় আৰু বসন্ত বিহু সংখ্যাত ওলায়, দুটা সংখ্যা বছৰত ওলায়। আৰু 2017 পৰা নিয়মিতভাৱে মই আজিও মানে সেইখন আলোচনী প্ৰকাশ কৰি আছোঁ, বন্ধ হ'ব দিয়া নাই। নিশ্চয়কৈ এয়া আছিল ভৱানীপুৰৰ হৰিপুৰৰ সঞ্জীৱ সাগৰ দাস। তেওঁ বিগত 10টা বছৰ ধৰি তেওঁ সাহিত্য চৰ্চাত ব্ৰতী হৈ আছে, আৰু তেওঁৰ পৰা আমি সাহিত্য চৰ্চাৰ বিষয়ে, তেওঁ কেনেধৰণে সাহিত্য চৰ্চাত ব্ৰতী হ'ল বা এই বিষয়ে কথা তেওঁৰ পৰা আমি জানিবলৈ চেষ্টা কৰিলোঁ। আৰু যিহেতু তেওঁ লিখা মেলাৰ সৈতে জড়িত কম বয়সে এগৰাকী যুৱক, এই প্ৰতিবেদনৰ জৰিয়তে আমি ভাবোঁ যে নৱপ্ৰজন্মৰ যিসকল যুৱক বা যুৱতী আছে, তেওঁলোকে এই প্ৰতিবেদন চোৱাৰ পৰাই কিছু তেওঁলোকে উৎসাহ পাব সাহিত্য চৰ্চাত ব্ৰতী হ'বলৈ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।